হয়, অসমীয়াৰ বাপুতি সাহোন বহাগ বিহুৰ লগে লগে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বড়ো জনগোষ্ঠীৰ যি বৈশাগুৰ ব্যাপক প্ৰস্তুতি চলিছে। এই মুহূৰ্তত মই গহপুৰৰ ৰাজগড়ত আছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ উদ্যোগত গহপুৰ মহকুমাৰ যি আচলতে পশ্চিম গহপুৰ আঞ্চলিক আছে তেওঁলোকৰ সহযোগত এনেদৰে গহপুৰত আচলতে বৈশাগুৰ কৰ্মশালা আয়োজন কৰা হৈছে। আমি পোনে পোনে ND24 দখল দেখাইছোঁ গহপুৰৰ পৰা। এয়া হৈছে বড়ো জনগোষ্ঠীৰ যি উৎসৱ, জাতীয় উৎসৱ বৈশাগুৰ প্ৰস্তুতি। দেখিছে বড়ো যুৱতীসকলে কিদৰে সুন্দৰকৈ আচলতে নৃত্য কৰি আছে আৰু অসমীয়াৰ বাপুতি সাহোন যিদৰে বহাগ বিহু প্ৰস্তুতি চলিছে, ঠিক সেইদৰে বড়োসকলৰ যি জাতীয় উৎসৱ বৈশাগুৰ ব্যাপক প্ৰস্তুতি চলিছে, যাক লৈ ইতিমধ্যে তৎপৰতা বৃদ্ধি পাইছে। আমি ND24 দখলক এয়া অসম আৰু অৰুণাচল সীমান্তৰ ৰাজগড়ৰ পৰা দেখুৱাইছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্বনাথ জিলাৰ উদ্যোগত গহপুৰ যি পশ্চিম গহপুৰ আঞ্চলিকৰ সহযোগত এই যি কৰ্মশালা 10 দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। আমি এয়া দেখুৱাইছোঁ চিফুঙৰ তালে তালে বাঁহীৰ সুৰত আচলতে বড়ো যুৱতীসকলে কঁকাল ভাঙি নাচি থকা পৰিলক্ষিত হৈছে। এক অত্যন্ত সুন্দৰ পৰিৱেশ। আমাৰ লগত উদ্যোক্তাসকল আছে, কথা চেষ্টা কৰিম। মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ, আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ। মাজত মাত্ৰ কেইটামান দিন বাকী বৈশাগুলৈ, কি ক'ব? ব্যাপক প্ৰস্তুতি দেখিছোঁ। হয়, আমি বিশ্বনাথ জিলা বড়ো ছাত্ৰ সন্থাই 10 দিনীয়া বৈশাগু কৰ্মশালা আমি আয়োজন কৰিছে। এই উদ্দেশ্যটো হ'ল বৈশাগু যি কৰ্মশালাৰ যোগেদি আমি বড়ো জনগোষ্ঠীৰ যি বজোৱা কাম, চিফুং, চেৰজা, জোঠা, গগনা এইবিলাক লৈ পেলাই আমি এই কৰ্মশালাটো পাতিছে আৰু বহুতখিনি আমি ভাবি পেলাই সক্ষম হৈছে যে আমি এই কৰ্মশালাৰ যোগেদি বহুতখিনি ল'ৰা ছোৱালীক মানৱ সম্পদ গঢ়িবলৈ সক্ষম হৈছোঁ বুলি আমি ক'ব পাৰোঁ। কাৰণ ইয়াত বহুতখিনি ল'ৰা ছোৱালী ইয়াত 250কৈ বেছি ছোৱালীকেইটা নাচি আছে, 50জনকৈ বেছি কাম বজোৱা শিকি আছে আৰু চিফুং যিটো এইটো বাঁহী এইটো বজোৱা আমি 50জনকৈ বেছি আমি ল'ৰা ছোৱালীক শিকাব পৰা হৈছে। এই কৰ্মশালাৰ যোগেদি আমি বহুতখিনি ল'ৰা ছোৱালীক মানে মানৱ সম্পদ গঢ়াত সহায় হৈছে বুলি আমি ক'ব পৰা যায়। নিশ্চয়। মাজত মাত্ৰ যিটো কেইটামান দিন বাকী ব্যাপক প্ৰস্তুতি দেখিছোঁ, কি ক'ব? হয়, আমি নিখিল বড়ো ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ ডিষ্ট্ৰিক্ট আৰু ৱেষ্ট গহপুৰ আঞ্চলিক কমিটি এপছু হয় 10 দিনীয়া কাৰ্যসূচীৰে এইটো লৈছিলে। 1 এপ্ৰিলৰ পৰা আমি ষ্টাৰ্ট কৰি 10 তাৰিখলৈকে চলিব। আজি 7 দিন গ'ল। আমি এইটোকে ক'ম যে বড়ো কালচাৰটো জীয়াই ৰাখিবৰ কাৰণে বজোৱাটো কাম, চিফুং, চেৰজা, গংগনা এইবিলাক আমি গহপুৰ অঞ্চলত বা বিশ্বনাথ ডিষ্ট্ৰিক্ট উদ্যোগত অলপ কম হৈ আছিলে বজোৱা মানুহটো। তাকে আমি চিন্তা কৰিছোঁ যে এই কৰ্মশালাৰ যোগেদি আমাৰ যিটো সৰু সৰু ল'ৰা ছোৱালীবিলাক অলপ বজোৱা ভাল হওক, কালচাৰটো অলপ ডেভেলপ কৰিবৰ কাৰণে এইটো আমি কাৰ্যসূচী লৈছোঁ। নিশ্চয়। মই পুনৰ কেমেৰা সজিক দেখাব নোৱাৰিছোঁ এক অত্যন্ত সুন্দৰ পৰিৱেশ। যিদৰে আচলতে অসমীয়াৰ বাপুতি সাহোন বহাগ বিহুৰ প্ৰস্তুতি আৰম্ভ হৈছে অসমীয়াৰ মাজত। প্ৰতিগৰাকী এতিয়া অসমীয়াৰ আচলতে গা 7খন 8খন, কি শিপিনী, কি ঢুলীয়া, কি নাচনী, প্ৰত্যেকে আচলতে ব্যস্ততাৰ অন্ত নাই। ঠিক সেইদৰে বড়ো সমাজৰ যুৱতীসকলৰ মাজতো এতিয়া আনন্দৰ আচলতে উৎসাহ দেখা পোৱা গৈছে। তেওঁলোকৰ যি জাতীয় উৎসৱ বাগুৰুম্বাৰ আচলতে ব্যাপক প্ৰস্তুতি চলিছে। এয়া গহপুৰৰ অসম আৰু অৰুণাচল সীমান্তৰ পৰিৱেশ। নিখিল বড়ো ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ উদ্যোগত গহপুৰ মহকুমা ছাত্ৰ যি তেওঁলোকৰ আছে, তেওঁলোকৰ আঞ্চলিকৰ সহযোগত আচলতে ব্যাপক প্ৰস্তুতি চলিছে আৰু আমি ND24 দখলক পোনে পোনে গহপুৰৰ পৰা বাগুৰুম্বাৰ কিছু প্ৰস্তুতি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।